নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। এয়াৰপোৰ্ট বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। প্ৰায় 31,730টাকৈ ভেকেন্সি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত কোনো লিখিত পৰীক্ষা নাই, নো এক্সাম হয়। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা, কোৱালিফিকেশ্যন, এজ ক্ৰাইটেৰিয়া বা সিলেকশ্যন প্ৰচিডিউৰ কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰি আছো। সো ভিডিঅ'টো যদি ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফলোটো কৰি ল'ব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো, যদি আপোনালোকে এই যিটো এয়াৰপোৰ্ট ভেকেন্সিটো অনলাইনটো প্ৰপাৰ অনলাইনটো যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে। তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব, কল কৰিলে এভেইলেবল নহ'ব। চ' আপোনালোকে হোৱাটছআপত মেছেজ কৰিব 9864881276। ইয়াত আপোনালোকে মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আহক কাৰ্যটো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁ ভেকেন্সিখিনি আহিছে এয়াৰপোৰ্টৰ ফালৰ পৰা আহিছে, ইণ্ডিগো ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। আপোনালোকে দেখিব পাইছে ইণ্ডিগো এয়াৰলাইন ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে ভেকেন্সিখিনি মুকলি কৰি দিছে। আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। ভেকেন্সি কথা যদি ক'বলৈ যাওঁ, এয়াৰপোৰ্ট জব ভেকেন্সি যে 2025ৰ কাৰণে অৰ্গেনাইজেশ্যন যদি মই ক'বলৈ যাওঁ, ইণ্ডিগো এয়াৰলাইনৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকৰ যে ভেকেন্সিখিনিৰ কথা ক'ব যাওঁ, কেবিন কিউ ভেকেন্সি আছে, ফাইনেন্স কনচালটেণ্টৰ ভেকেন্সি আছে, মানে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে ভেকেন্সি দেখিবলৈ পায়। এক্সিকিউটিভ ফাইনেন্স ৰেভিনিউ ভেকেন্সি আছে, অফিচাৰৰ ভেকেন্সি আছে, এক্সিকিউটিভ কাষ্টমাৰ ছাৰ্ভিচৰ ভেকেন্সি আছে, ৰেম চিকিউৰিটি ভেকেন্সি আছে, কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰৰ ভেকেন্সি আছে, লোডিং টাইমৰ ভেকেন্সি আছে, গ্ৰাউণ্ড ষ্টাফৰ ভেকেন্সি আছে, চিনিয়ৰ এক্সিকিউটিভৰ ভেকেন্সি আছে, ফ্লাইট ডিছপেচাৰৰ ভেকেন্সি আছে, এছিষ্টেণ্ট টেকনিকেল অফিচাৰৰ ভেকেন্সি আছে, কনচালটেণ্টৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। আৰু লগতে বিভিন্ন ধৰণৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। এপ্লাই মোড যদি ক'বলৈ যাওঁ, অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু হু কেন এপ্লাই যদি ক'বলৈ যাওঁ, অল ইণ্ডিয়া মেল আৰু ফিমেল ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, এয়াৰপোৰ্টত চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চেলাৰীৰ ক্ষেত্ৰত ইণ্ডিগো এয়াৰলাইন ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত দেখিবলৈ পাইছে 45,000 এপ্ৰক্স আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। আৰু এজ লিমিটৰ কথা যদি ক'ব যাওঁ, মিনিমাম এজ 18 বছৰ হয়, মেক্সিমাম আপোনালোকে 45 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহো লাভ কৰিব পাৰিব। SC/SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। আৰু জেনেৰেল OBC ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই, SC/SC PWD ক্ষেত্ৰতো কোনো এপ্লিকেশ্যন ফিজ নাই। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো হৈছে, আপোনালোকে যে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত শ্বৰ্ট লিষ্টেড হয়, তেতিয়া আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব। আৰু ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকে গ্ৰুপ ডিছকাশ্যন হ'ব। গ্ৰুপ ডিছকাশ্যন পাছ কৰিলে আপোনালোকে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 10 পাছ বা 12 পাছ বা গ্ৰেজুৱেশ্যন পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও পাৰিব, 12 পাছ যদি কৰিছে তেতিয়াও পাৰিব, নাইবা যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব, নাইবা যদি আপোনালোকে আমাৰ থ্ৰুদি অনলাইনটো কৰাব বিচাৰে প্ৰপাৰ অনলাইনটো, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে। তাত আপোনালোকে মেছেজ কৰিব, কল কৰিলে এভেইলেবল নহ'ব। আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰি দিলেও আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীন দেখিব পাৰিছে 9864881276। আৰু এই ভেকেন্সিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট পঢ়াৰ যিটো চাৰ্টিফিকেট হয় 10, 12 যিটো আপোনালোকে পঢ়িছে তাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক জনাইছোঁ, আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। যদি আপোনালোকে এয়াৰপোৰ্টত চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ, দেখিব পাৰিছে ইণ্ডিগো এয়াৰলাইন ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ভেকেন্সিখিনি আছে 2025 বৰ্ষৰ কাৰণে। ইয়াত আপোনালোকে গ্ৰাউণ্ড ষ্টাফৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেন্সি দেখিবলৈ পাব। 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আপোনালোকে ভেকেন্সি দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এইখিনি আপোনালোকৰ এটা ভাল সুযোগ আহিলে। চ' এই সুযোগটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব। আৰু যদি আপোনালোকে আবেদনটো নিজে কৰিম বুলি ভাবিছে, আবেদন কৰা আৰু এডভাৰটাইজমেণ্টৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনতে দিয়া আছে, তাত গৈ আপোনালোকে নিজে কৰি ল'ব পাৰিব। নাইবা যদি আপোনালোকে আমাৰ থ্ৰুদি প্ৰপাৰ অনলাইনটো কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। এই হোৱাটছআপত আপোনালোকে মেছেজ কৰিব, আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু কল কৰিলে এভেইলেবল নহ'ব। চ' আপোনালোকে হোৱাটছআপত মেছেজটো কৰি দিব। আজি ভিডিঅ' ইমানে। যদি লাইক কৰিব লৈছিলোঁ,